নমস্কাৰ, মই কৃষ্ণ শৰ্মা। আপোনালোকে চাই আছে স্বাগতম ফাৰ্মিং টিপছ। মোৰ পিছফালে দেখিছে চাগে আপোনালোকৰ এইটো মোৰ ঘাঁহৰ কাটিং হৈ আছে। এইটো 20,000 কাটিঙৰ অৰ্ডাৰ এটা আছিলে, তো সেইটো কাটিং হৈ আছে। মই কাটিংবিলাক দেখাই আছোঁ কেনেকৈ আছে। আপোনালোকক যদি নেপিয়াৰৰ প্ৰয়োজন হৈ আছে তেতিয়াহ'লে মোৰ পৰা ল'ব পাৰে। এইটো যিটো দেখা পাইছে আপোনালোকে, এইটো অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ হয়। মোৰ লগত বৰ্তমান ছুপাৰ নেপিয়াৰ, জায়েণ্ট কিং, স্মাৰ্ট নেপিয়াৰ, CO5 বাজৰা ক্ৰছিং, আমেৰিকান 5G, এই গোটেই ধৰণেৰে এতিয়া বৰ্তমান কাটিংটো মোৰ এভেইলেবল হৈ আছে, মানে ফুল মেচিউৰ্ড আছে। আপোনালোকক লাগিলে আপোনালোকে মোৰ পৰা অৰ্ডাৰ কৰিব পাৰে। তো মই কাটিংবিলাক দেখাওঁ। তো আপোনালোকে দেখা পাইছে তেওঁলোকে কাটি আছে। এইবিলাক চাওক, ফুল মেচিউৰ্ড হয়। তো এওঁৰ নাম আকবৰ, এওঁৰ নাম জলিল নহয়, তোমাৰ জালাল, আৰু তোমাৰ সোহার আলী, আৰু তোমাৰ সুৰাপ আলী। তো এওঁলোকে মানে মোৰ যিটো ডাঙৰ অৰ্ডাৰ থাকে, তো এওঁলোকে কাটে, কিয়নো এওঁলোকৰ কামটো মানে খুব ধুনীয়া। তো এওঁলোকে কামটো ডেলিভাৰ কৰিব পাৰে কাৰণে মই যেতিয়া ডাঙৰ কাটিঙৰ অৰ্ডাৰ আহে তো এওঁলোকৰ দ্বাৰাই কাম কৰাওঁ। তো আপোনালোকে চাব পাৰে, এই গোটেইকেইটা হাইলাকান্দি গৈ আছে। এইটো 20,000 কাটিঙৰ অৰ্ডাৰ হয়। আৰু এনেকুৱা ডাঙৰ অৰ্ডাৰ হ'লে 20,000, 30,000 বা 50,000, 1 লাখ এনেকুৱা কাটিঙৰ যদি অৰ্ডাৰ হয় তো আমি হোম ডেলিভাৰীও দিওঁ। যদি কোনোবাই বেছিকৈ নেপিয়াৰৰ অৰ্ডাৰ কৰে তো তেওঁলোকৰ কাৰণে হোম ডেলিভাৰী এভেইলেবল আছে। ধৰি লওক মিনিমাম কোৱান্টিটি 20,000 পৰা ওপৰত যিমান অৰ্ডাৰ হ'ব সেইটো আমি হোম ডেলিভাৰী কৰি দিওঁ। আৰু 20,000 কাটিঙৰ তলত যিবিলাক হয় সেইটো আমি বাছৰ থ্ৰু আমি ডেলিভাৰী দিওঁ। আপোনাৰ নিয়েৰেষ্ট টাউন যিটো হ'ব আমি সেইখিনি ডেলিভাৰী দিব পাৰোঁ। তো আপোনালোকক যদি নেপিয়াৰ প্ৰয়োজন হৈ আছে তো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। আৰু এতিয়া যিটো বতৰ হৈছে, কণ্টিনিউৱাছলি বৰষুণ হৈছে কেইদিনমান, তো এনেকুৱা বতৰত লগালে আপোনাৰ 90% জাৰ্মিনেশ্যন হ'ব। তো আপোনালোকে দেখা পাইছে এতিয়া আমি গোটেইখিনি পেকিং কমপ্লিট কৰিলোঁ আৰু গাড়ীও আহিছে। এইটো মানে যিজন ব্যক্তিয়ে অৰ্ডাৰ কৰিছিলে তেওঁৱে গাড়ীটো পঠিয়াইছে, তেওঁ নিজে ডেলিভাৰীটো লৈছে। তো এনেকুৱাকৈ নিজে যদি ডেলিভাৰী লয় তেতিয়াহ'লে আমি ডেলিভাৰী চাৰ্জটো আমি কাটি পেলাই আমি পইচাটো লওঁ। তো ডেলিভাৰী চাৰ্জৰ যিটো টকাটো হ'ব আমি পাৰ পিচ হিচাপত এটা ধৰা হয়, 50 পইচা বা 25 পইচা ডিষ্টেঞ্চ চাই পেলাই, বা 1 টকা। এইটো আমাৰ মোৰ ঘৰৰ পৰা কিমান দূৰ হয় সেই হিচাপত আমি সেই চাৰ্জটো আমি লওঁ। তো আপোনালোকেও যদি এনেকুৱাকৈ নিজে ডেলিভাৰী লয় তো আপোনাৰ পাৰ পিছত সেই ডেলিভাৰী চাৰ্জটো আমি কমাই লওঁ। তো আপোনালোকে চাব পাৰে, খুব ধুনীয়া মেচিউৰ্ড হয়, আপোনালোকেও ল'ব পাৰে। তেতিয়া গাড়ীত আমি মালটো লোড কৰি আছোঁ, আপোনালোকে চাব পাৰে। তো এতিয়া যিটো বতৰ হৈ আছে, এই বতৰত লগালে আপোনাৰ 90+ মানে কেতিয়াবা 100% জাৰ্মিনেশ্যন আপুনি পাই যায়। আৰু এইবাৰ যিটো ৰ'দ পৰিছে, মানে আপোনাৰ টেম্পাৰেচাৰটো 38, 39, 40লৈকে পাইছে। এনেকুৱা টেম্পাৰেচাৰ যদি থাকে আৰু ৰ'দ দি থাকে তেনেকুৱা টাইমত লগালে কি হয়, জাৰ্মিনেশ্যনটো কমি যায়।